আগমনের বিদ্যাৰ ডাৱৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিদায়ী সম্বৰ্ধনা জ্ঞাপন। এই বিদায়ী সম্বৰ্ধনাত চকুলো টুকিলে ছাত্ৰ ছাত্ৰীৰ লগত অভিভাৱক অভিভাৱিকাই। ছাত্ৰ ছাত্ৰীসকলে কান্দি কান্দি ছাৰক পিন্ধালে গামোচা। ছাত্ৰ ছাত্ৰীৰ লগত চকুলো টুকিলে শিক্ষকে। আজি প্ৰধান শিক্ষক অসিত কুমাৰ পালে অৱসৰ গ্ৰহণ কৰাত সম্বৰ্ধনা জনাই বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীয়ে। 1993 চনতে শিক্ষকতাৰ জীৱন আৰম্ভ কৰি অসিত কুমাৰ পালে 35 বছৰ ধৰি শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী, সমাজসেৱক, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা উপস্থিত থাকি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অসিত কুমাৰ পালক ফুলাম গামোচা শৰাই লগতে মানপত্ৰৰে বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰি এই বিদায়ী সভাখন সম্পূৰ্ণ কৰে। আগমনিৰ পৰা ৰফিক আলী ৰিপৰ্ট, জনতাৰ খবৰ 24 লাইভ। আমার যেহেতু শিক্ষকতা মই 35 বছর করিলো, মোর এটাই অভিজ্ঞতা হয়েছে, আমি যিমান কাম নকৰো কিয় শিক্ষক আমার যদি ছাত্র ছাত্রী যদি মানুহ নহয় আমার কিন্তু মূল্য নাই। আৰু আমি এইখিনি সময়ত স্তর ভেদে প্রধান শিক্ষকবিলাক চেঞ্জ হয়েছে, মানে আমার সহশিক্ষকবিলাকও চেঞ্জ হয়েছে। আমার এতিয়া যেটো প্রস্তুতি চলি আছে, এই প্রস্তুতি এনেদৰে যদি চলি থাকে আমি একদিন নিশ্চয় ইয়াতকৈ ভাল রেজাল্ট কৰিম বুলি মই আশা ৰাখিলোঁ। আৰু সুদীৰ্ঘ এই 2023 আৰু 2024 আৰু 2025 চনত আমি A+ লাভ কৰিছোঁ। আৰু এইবেলিও যাতে গুণোৎসৱত আমি A+ লাভ কৰোঁ, যদি আমাৰ গুণোৎসৱ হয় এইখিনি মোৰ অনুৰোধ থাকিল আৰু আশা থাকিল যে আমি পামেই। এইখিনিয়ে কথা। আমাৰ এই শিক্ষকবিলাকক আমি একেলগে যেহেতু কাম কৰিছোঁ, আমি শিক্ষকবিলাকক আমি ভালে পাইছোঁ। আৰু যাতে নেকি এনেকুৱাকৈ আগৰ যেনেকুৱা কাম কৰিছিল তাতকৈ যাতে ভালদৰে কাম কৰিব পাৰে, এইখিনি মোৰ তাৰ সিহঁতৰ। আৰু ৰাইজক কৈছোঁ, আপোনালোকক মই এই মিটিঙতো কৈ দিছোঁ যে আপোনালোকে অন্ততপক্ষে ল'ৰা ছোৱালীক এই আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো আপোনালোকে সৰু বুলি নাভাবি আপোনালোকে এই অনুষ্ঠানটো ডাঙৰ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰক আৰু আপোনালোকে ল'ৰা ছোৱালীক স্কুললৈ পঠাওক। এইখিনি মোৰ মূল কথা। মই ছাৰৰ পৰা বহুত শিকিবলৈ চেষ্টা কৰিছোঁ। ছাৰে যিখিনি আমাক পথ দেখুৱাই গৈছে, ছাৰে যি নিষ্ঠা সহকাৰে কাম কৰিছে, ছাৰে যি স্কুলখনৰ কাৰণে দিনে ৰাতি কষ্ট কৰিছে, তো মোৰো এইটো পৰিকল্পনা আছে ছাৰৰ যি আধৰুৱা স্বপ্ন, আমাৰ আগমনী ব্লকৰ ভিতৰত এই স্কুলখন যাতে এখন মানে নাম জ্বলা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিব পাৰোঁ, সেইকাৰণে মই চেষ্টা কৰিম। আৰু ইয়াৰ বাবে মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী লগতে পৰিচালনা সমিতিৰ সহযোগিতা কামনা কৰিম আৰু সিহঁতৰ লগত আলোচনা কৰি এই স্কুলখন যাতে এখন আমাৰ আগমনী ব্লকেই নহয়, জিলাৰ বা অসমৰ ভিতৰত যাতে এখন স্কুল আদৰ্শ স্কুল হিচাপে মই গঢ়ি তুলিব পাৰোঁ, এইখিনি মই চেষ্টা কৰি যাম।